বাংলাদেশী মূলৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে কংগ্ৰেছ চৰকাৰ ৰাজ্যত থাকিলেও পেট্ৰলৰ দাম 300 টকা হলেও তেওঁলোকে কংগ্ৰেছকে দিব কাৰণ অসমখনৰ ওপৰত তেওঁলোকে অহা 10 বছৰৰ ভিতৰত অসমখনক তেওঁলোকে দখল কৰিব লাগে সেয়ে হৈছে তেওঁলোকৰ একমাত্ৰ লক্ষ্য তেওঁলোকে লখিমপুৰত থানা আক্ৰমণ কৰিল এই সময়ৰ ভিতৰতে বৰপেটাৰ হিন্দু গাঁৱত তেখেতসকলে আহি সংগবদ্ধ আক্ৰমণ চলালে আৰু এই এমাহৰ ভিতৰতে তেওঁলোকে কোকৰাঝাৰত কোচ ৰাজবংশী গাঁৱত গৈ তেওঁলোকে মাটি দখলৰ অভিযান চলাল এইখন অসমত যেতিয়া বিজেপিৰ চৰকাৰ নাথাকিব দিনে নিশাই এনেকুৱা কিমান আক্ৰমণ চলিব আজি কোনে সাম্প্ৰদায়িকতাবাদী কৰে নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বাগবৰতো দেখা পাব জনিয়াতো দেখা পাব যিজন মানুহে মোদীজীয়ে দিয়া ঘৰত বাস কৰে যিজন মানুহে মোদীজীয়ে দিয়া ইলেক্ট্ৰিচিটিৰ সহায়ত বিজুলীৰ পোহৰ লয় যিজন ব্যক্তিয়ে শৌচাগাৰত যায় মোদীজীয়ে দিয়া শৌচালয় 10 তাৰিখে বেংকৰ একাউণ্টত যিজন ব্যক্তিৰ ঘৰত 1250 টকা জমা হয় সেইজন ব্যক্তিয়েও ভোটৰ কেন্দ্ৰত সাহসেৰে গৈ কংগ্ৰেছ দলক ভোট দিছে নৰেন্দ্ৰ মোদীক ভোট দিয়া নাই সাম্প্ৰদায়িকতাবাদৰ ইমান চৰম নিদৰ্শন আগতে কতো কেতিয়াও প্ৰকাশ হোৱা নাছিল আপোনালোকে চিন্তা কৰক যিজন ব্যক্তিৰ পৰিয়ালে এটকা নিদিয়াকৈ চৰকাৰী চাকৰি পাইছে যিজন ব্যক্তিৰ পৰিয়ালে মোদীজীয়ে দিয়া ঘৰ পাইছে ইলেক্ট্ৰিচিটি পাইছে ঘৰৰ সন্মুখৰ ৰাস্তা পকী হৈছে স্কুল পকী হৈছে সেইজন ব্যক্তিয়ে বস্তুৰ দামৰ কথা চিন্তা কৰা নাই সেইজন ব্যক্তি আন একোৱেই চিন্তা কৰা নাই এটাই চিন্তা কৰিছে মোদী হাটাও তাৰ বাদে আৰু একো চিন্তা কৰা নাই কিন্তু হিন্দু সমাজ ধৰ্ম নিৰপেক্ষভাৱে আমি চিন্তা কৰা নাই মোদী বাঁচাও কোনোবাই মোদীক ভোট দিছো কোনোবাই মোদীক ভোট দিয়া নাই কিন্তু বাংলাদেশী মূলৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে কংগ্ৰেছ চৰকাৰ ৰাজ্যত থাকিলেও পেট্ৰলৰ দাম 300 টকা হলেও তেওঁলোকে কংগ্ৰেছকে দিব কাৰণ অসমখনৰ ওপৰত তেওঁলোকে অহা 10 বছৰৰ ভিতৰত অসমখনক তেওঁলোকে দখল কৰিব লাগে সেয়ে হৈছে তেওঁলোকৰ একমাত্ৰ লক্ষ্য নিৰ্বাচনৰ সময়ত মাত্ৰ মডেল কোড অফ কণ্ডাক্ট আছিল আমি মন্ত্ৰীসকলে অফিচত অহা নাছিলো মই নিৰ্বাচনৰ কামত ৰাজ্যৰ বাহিৰত আছিলো এই তিনিটা সময়ৰ ভিতৰতে তেওঁলোকে লখিমপুৰত থানা আক্ৰমণ কৰিল এই সময়ৰ ভিতৰতে বৰপেটাৰ হিন্দু গাঁৱত তেখেতসকলে আহি সংগবদ্ধ আক্ৰমণ চলালে আৰু এই এমাহৰ ভিতৰতে তেওঁলোকে কোকৰাঝাৰত কোচ ৰাজবংশী গাঁৱত গৈ তেওঁলোকে মাটি দখলৰ অভিযান চলাল মাত্ৰ মডেল কোড অফ কণ্ডাক্টৰ কাৰণে এমাহ মাত্ৰ বিজেপি চৰকাৰখন শুই থকা নাছিল মাত্ৰ নিষ্ক্ৰিয় হৈ আছিল এমাহ নিষ্ক্ৰিয় হওঁতে তিনিটাকৈ সংগবদ্ধ আক্ৰমণ আৰু এইখন অসমত যেতিয়া বিজেপিৰ চৰকাৰ নাথাকিব দিনে নিশাই এনেকুৱা কিমান আক্ৰমণ চলিব তাক মাত্ৰ আমি কল্পনা কৰাৰ প্ৰয়োজন